নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যিসকল মানুহে মোৰ ভিডিঅ' নিয়মিত চাই আছে তেওঁলোকে বুজি পাব, মই ইতিহাসৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ। কাৰণ কিয়, যোৱাকালি অসমত যিটো ঘটনা হ'ল, যিটো পিকচাৰ অসমৰ পৰা ওলালে, এই পিকচাৰটো বুজিবলৈ আপুনি ইতিহাস জনাটো খুবেই প্ৰয়োজন। যোৱাকালি অসমত কি হৈছিলে? যোৱাকালি হৈছিলে আপোনাৰ ৩,০০০ পদত নিযুক্তি দিবৰ বাবে ১৩ লাখ মানুহে পৰীক্ষা দিছে। আৰু সেই ১৩ লাখ মানুহৰ পৰীক্ষাটো পাতিবৰ কাৰণে আপোনাৰ ৩,৪০,০০,০০,০০০ মানুহৰ ইণ্টাৰনেট কাটি দিছে। এইটো হ'ল আপোনাৰ যোৱাকালিৰ অসমৰ পিকচাৰ। তাৰমানে আপোনাৰ ধৰক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা ১০০টা পষ্টত মানে নিয়োগ হ'ব। তো ১০০জন মানুহৰ চাকৰি দিবৰ বাবে তাকো আপোনাৰ থাৰ্ড গ্ৰেড মানে কি? থাৰ্ড গ্ৰেড মানে হ'ল কি, ইমান ডাঙৰ চাকৰি নহয় আৰু। এতিয়া মই য'ত থাকোঁ তাত মানে মোৰ ঘৰৰ চাৰিওফালে মানে IAS, ACS, IPS, তাৰে মাজত মই ডাঙৰ দীঘল হোৱা। তো মই থাৰ্ড গ্ৰেডক ইমান ডাঙৰ চাকৰি বুলি নাভাবোৱে। তো সেই চাকৰি ১০০টাৰ কাৰণে আপোনাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত জনসংখ্যা হ'ল আপোনাৰ অফিচিয়েল জনসংখ্যা ১৫ লাখ। ১৫ লাখ মানুহক মানে হাৰাশাস্তিৰ সন্মুখীন কৰি দিছে। তো আৰু কেইজন মানুহক চাকৰি দিব? ১০০জন। কামৰূপ মেট্ৰ'ৰ পৰা ১০০জনে পাব। তো সেই ১০০জনৰ ধৰি লওক 10জনমান দুখীয়া ল'ৰাই পাব। এই দুখীয়া ল'ৰাখিনিক মানে মিডিয়াই কাভাৰেজ দিব। তাৰে পিছত আপোনাৰ বাকী ৯০জন আপোনাৰ মানে যিসকল বিজেপিৰ মহিলা কৰ্মী আছে তেওঁলোকৰ পুতেক আছে, যিসকল মানে বিজেপিত লিডাৰৰ পুতেক আছে তেওঁলোক আছে। তো এনেকুৱা মানে চেনেলৰ থ্ৰুত পাব আৰু ৯০জন। আৰু 10জনে পাব আপোনাৰ মানে ধৰক দুখীয়া তেনেকুৱাৰে পাই যাব, কাৰণ মিডিয়া কাভাৰেজ দিব লাগিব। আচ্ছা, এতিয়া মেইন বিষয়টো হ'ল কি, আৰু সেই মানুহখিনিক গোটেই অসমৰ ৩,০০০ক একেলগে খানাপাৰাত নিযুক্তি দিব। এইটো মানে ডাঙৰ এটা বৃহৎ সফলতা আৰু তেনেকৈ মিডিয়াই সংবাদ মাধ্যমে প্ৰচাৰ কৰিব। আচ্ছা, এইখিনি হৈ গ'ল। এতিয়া মই মেইন পইণ্টটোলৈ আহিছোঁ। মেইন পইণ্টটো হ'ল আপোনাৰ চাকৰি যে দিয়ে, এই চাকৰিটো আপোনাৰ ব্ৰিটিছ গভৰ্ণমেণ্টেও দিছিলে। মই আপোনাক কৈ আছোঁ, যেতিয়া আমাৰ দেশত ব্ৰিটিছে শাসন কৰিছিলে তেতিয়া আপোনাৰ ইণ্ডিয়ান ৰেলৱে যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটো ব্ৰিটিছে বনোৱা। এই ডিপাৰ্টমেণ্টটোত ভাৰতৰ আটাইতকৈ বেছি এমপ্লয়ী আছে। তো তেতিয়াই মানে ব্ৰিটিছে নিয়োগ সৃষ্টি কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট সৃষ্টি কৰিছিল। তো সেইবোৰ ডিপাৰ্টমেণ্টতে এতিয়া পদ খালী হয় আৰু সেইবোৰতে নিযুক্তি হয়। তো ব্ৰিটিছ গভৰ্ণমেণ্টে যেতিয়া আমাক চাকৰি দিছিলে তেতিয়া তেওঁলোকে এনেকুৱা কৰা নাছিলে। তেতিয়া তেওঁলোকে এটা বঢ়িয়া ছিষ্টেমত মানে চলাই নিছিলে। তো তেনেহ'লে এতিয়া ছিষ্টেমটো ভাঙি গ'ল কিয়? এতিয়া ছিষ্টেমটো এইটো কাৰণে ভাঙিলে, এতিয়া মানে কণ্ট্ৰল ক'তো নাই। আপোনাৰ মানে ধৰক চাকৰিৰ ইণ্টাৰভিউ হ'ল, ইণ্টাৰনেট কাটি দিয়া। স্কুল কলেজত মানে আপোনাৰ নিবনুৱা সৃষ্টি হয়, স্কুল কলেজ বন্ধ কৰি দিয়া। ক'ৰবাত কিবা হয় সেইটো মানে বন্ধ কৰি দিয়া। এইটো ছিষ্টেমত চলি গ'ল। তাৰমানে আউট অফ কণ্ট্ৰল হৈ গ'ল। তো এইকাৰণে মই ক'ব বিচাৰিম কি, আপোনাৰ যিসকল ব্ৰিটিছ আমাক এৰি থৈ গুচি গ'ল, মই ভাবোঁ অসমৰ পৰা এটা প্ৰতিনিধি দল যাব লাগে আপোনাৰ লণ্ডন গৈ ক'ব লাগে যে আমি দেশটো ভালকৈ চলাব পৰা নাই, আপোনালোকে আহি আমাক শাসন কৰক। এই কথাটো ক'ব লাগে। কাৰণ ব্ৰিটিছে যেতিয়া শাসন কৰিছিল তেতিয়া ভালেই আছিলে। কাৰণ কালি যিটো পিকচাৰ ওলালে, এইটো আপোনাৰ ৩,০০০ চাকৰিৰ কাৰণে ১৩ লাখ মানুহ। এই ১৩ লাখ মানুহক আপোনাৰ চবৰতো চাকৰি পোৱাৰ যোগ্যতা আছে, চবেই ভাই পঢ়া শুনা কৰিছে, কিন্তু পাব মাত্ৰ ৩,০০০। বাকী আপোনাৰ ১২,৭০,০০০ এইবিলাক কি কৰিব? এইবিলাকৰতো অৰ্থনৈতিক স্বাধীনতা নায়েই। এইবিলাক কুত্তাৰ দৰে জীৱন কটাব, হাজিৰা কৰিব, ৰিক্সা চলাব,
এইবিলাক কৰিব। কিন্তু এজন ল'ৰা যেতিয়া সৰুৰ পৰা পঢ়া শুনা কৰে, এইটোতো কিবা ভাবি কিনে কৰে যে মই পঢ়া শুনা কৰিম, পৰীক্ষাত মই ভাল নম্বৰ পাম, মই চাকৰি পাম, চাকৰি পালে মই দৰমহা পাম, দৰমহা পালে মই মাটি কিনিম, গাড়ী কিনিম, ঘৰ কিনিম, এইবিলাকতো সপোন দেখি থাকে। তো এইটো মানে গোটেই টোটেল ছিষ্টেম ডেমেজ হৈ গৈছে। তো এই ডেমেজ ছিষ্টেমটো আপোনাৰ ৰিকভাৰ কৰিবলৈ হ'লে কোনোবা মানুহ যাব লাগিব লণ্ডন। লণ্ডন গৈ ক'ব লাগিব যে আমাক মানে আগৰ দৰে আৰু শাসন কৰক। আগতে আমাক যেনেকৈ ব্ৰিটিছে শাসন কৰিছিলে, সেইটো মডেলত আকৌ শাসন কৰিব লাগে। ঠিক আছে, ধন্যবাদ।